হয়, আজি আপোনালোকক ইয়াত গুৰুজনাৰ পবিত্ৰ স্থলীত ঐতিহাসিক জেগাটোত অহাৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকক ইয়াত মানে কি অহাৰ কাৰণে এটাই ভাল লাগিছে যে আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই 1546 খ্ৰীষ্টাব্দত আমাৰ এই বাৰাদি সত্ৰখন স্থাপন কৰিছিল। আৰু এই বাৰাদি সত্ৰতে গুৰুজনাৰ মাকৰ মৃত্যুৰ শ্ৰাদ্ধৰ কামখিনি কৰিছিল। আৰু বাৰাদি সত্ৰত মাধৱদেৱ গুৰুজনাই 1546 খ্ৰীষ্টাব্দৰ পৰা 3.5 বছৰ কাল অতিবাহিত কৰিছিল। এতিয়া কথাটো হৈছে, আজি বহু বছৰ ধৰি আমি দেখা পাই আহিছোঁ, যিহেতু মাধৱদেৱ গুৰুজনাই এই পবিত্ৰ স্থলীত, এইটো আমাৰ মাধৱদেৱ গুৰুজনাই গা ধোৱা ঘাট, এই গা ধোৱা ঘাটত তেখেতে সদায় গা ধুইছিল। কিন্তু আজিও এই গা ধোৱা ঘাটটো পৰিত্যক্ত অৱস্থাত আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনালোঁ, যাতে অতি সোনকালে এই পবিত্ৰ স্থানটো গা ধোৱা ঘাটটো নিৰ্মাণ কৰি আমাৰ সত্ৰ সংস্কৃতি ৰক্ষা কৰে। আৰু এটা কথা অৱগত কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে, আমাৰ যিজন বিধায়ক দীপক কুমাৰ দাস, তেখেতে সত্ৰ সংস্কৃতিৰ কাৰণে বহু বছৰ আগৰ পৰাই কাম কৰি আছে। তেখেতকো আমি অৱগত কৰিছোঁ, তেখেতে যাতে এই পবিত্ৰ স্থানৰ এই মাধৱদেৱ গুৰুজনাই গা ধোৱা ঘাটটো তেখেতে যাতে নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামনি অসমৰ এইখন প্ৰথম সত্ৰ, আদি সত্ৰ। ইয়াত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই 3.5 বছৰ কাল অতিবাহিত কৰিছিল। ইয়াৰ পৰা তেখেত গণককুছি সত্ৰত গৈছে, গণককুছি সত্ৰৰ পৰা তেখেত সুন্দৰদিয়া সত্ৰত গৈছে, তাৰপিছত বৰপেটা সত্ৰত গৈছে। এতিয়া বৰপেটা গুৰুজনাৰ পবিত্ৰ স্থান বুলি মান্যতা কৰা হৈছে। এতিয়া যিকোনো সত্ৰত, আমাৰ অসমত বহুত সত্ৰ আছে গুৰুজনাৰ, বাৰাদি আছে, আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত বাৰাদি, সুন্দৰদিয়া, গণককুছি, বৰপেটা সত্ৰ, তাৰপিছত আপোনাৰ বাঘবৰ ৰাজচক্ৰ অন্তৰ্গত বৈঠাপুতা সত্ৰ। গতিকে আমাৰ কিছুমান সত্ৰ তাৰমানে কি আৰ্থিকভাৱে মানে দুৰ্বল, আমাৰ মানে আই ইনকামৰো পথটো মানে বেছি নহয়। গতিকে আৰ্থিকভাৱে দুৰ্বল সত্ৰসমূহক যাতে অসম চৰকাৰে মানে তেওঁলোকৰ যিখিনি মাটি ভেটি বা তেওঁলোকৰ যিবিলাক প্ৰকল্প নিৰ্মাণ কৰিবলগীয়া আছে গুৰুজনাৰ পবিত্ৰ স্থানসমূহত, সেই স্থানসমূহত যাতে মানে পৰ্যটকৰ কাৰণে, দৰ্শনাৰ্থীৰ কাৰণে এই মানে হেৰিবিলাক পবিত্ৰ মানে স্থানবিলাক যাতে অসম চৰকাৰে মানে নতুনকৈ পৰিকল্পনা কৰি মানে প্ৰকল্প নিৰ্মাণৰ চেষ্টা কৰে। ঠিক তেনেদৰে আমাৰ বাৰাদি সত্ৰৰ যিটো আমি আপোনালোকক অৱগত কৰিছোঁ। গতিকে আমাৰ এই পবিত্ৰ স্থানটো, গুৰুজনাৰ এই পবিত্ৰ ঘাটটো যদি প্ৰকল্প নিৰ্মাণ কৰি পৰ্যটকৰ কাৰণে, অতিথিৰ কাৰণে ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ সত্ৰখনৰ পৰ্যটকৰ কাৰণে, দৰ্শনাৰ্থীৰ কাৰণে সুবিধা হ'ব।